প্ৰধানমন্ত্ৰীগৰাকীৰ জাপানৰ লগতে চীনৰ ভ্ৰমণসূচী এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতে এটা বিশেষ গুৰুত্ব বহন কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শুল্ক বোমাৰ বিপৰীতে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই চীন ভ্ৰমণে আমেৰিকাৰ বাবে এক নতুন মূৰৰ কামৰণি সৃষ্টি কৰিব বুলি ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। তাৰ মাজতে 29 আগষ্টৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণসূচী হাতত লৈছে জাপান আৰু চীন ভ্ৰমণৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এই ভ্ৰমণসূচীত প্ৰথমে মোদীয়ে সামৰি ল'ব জাপান। 29 আগষ্টত জাপান ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 29ৰ পৰা 30 আগষ্টত জাপান ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইশিবাৰ আমন্ত্ৰণ মৰ্মে জাপান ভ্ৰমণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। জাপান ভাৰত বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু জাপানৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী 31 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ চীন ভ্ৰমণ কৰিব আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে চীনত হ'বলগীয়া চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ SCOৰ এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এয়া হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ দিশ, যি সময়ত ভাৰত আৰু আমেৰিকাৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত এতিয়া ফাঁট মেলিছে, ডাঙৰ এটা ব্যাঘাত জন্মিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি পাকিস্তান প্ৰীতি, পাকিস্তানৰ প্ৰেমত মছগুল হৈ সমান্তৰালকৈ শান্তিৰ নোবেল বঁটাৰ প্ৰতি লালায়িত হৈ ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত এটাৰ পিছত আনটো শুল্ক বোমা জাপি দিছে, শুল্ক বোমা এৰিছে, শুল্ক বান নিক্ষেপ কৰিছে। ট্ৰাম্পৰ শুল্ক বানে বিদ্ধ কৰিছে ভাৰতক আৰু তেনে সময়তে ভাৰত আৰু আমেৰিকাৰ দূৰত্ব ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এই দূৰত্বই এতিয়া চীনক ওচৰ চপাই আনিছে ভাৰতৰ। আমেৰিকাৰ সৈতে দূৰত্ব বৃদ্ধি পাইছে কিন্তু চীনৰ সৈতে দূৰত্ব হ্ৰাস পাইছে, যি নেকি আমেৰিকাৰ বাবে এটা ডাঙৰ মূৰৰ কামৰণি সৃষ্টি কৰিছে এই মুহূৰ্তত মোদীৰ চীন ভ্ৰমণসূচীয়ে। ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত যি অতিৰিক্ত 25% শুল্কৰ লগতে জৰিমনা আন 25% সৰ্বমুঠ 50% শুল্ক আৰোপ কৰিছে, তাকো ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত। যি ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ৰাছিয়াৰ পৰা ভাৰতেই নহয় চীনেও সৰ্বাধিক তেল ক্ৰয় কৰা দেশ হৈছে চীন। বিশ্বৰ ভিতৰতে ৰাছিয়াৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰা দেশখনেই হৈছে চীন, কিন্তু সেই চীনৰ প্ৰতি দৰদ দেখুৱাই 90 দিনৰ বাবে কৰৰ পৰা মুক্ত কৰিছে চীনক, কিন্তু একে সময়তে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে আমেৰিকাই, যাক লৈ শেহতীয়াকৈ চীনৰ বিদেশ মন্ত্ৰী য়াং ইয়ে ভাৰতলৈ আহি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই নীতিক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হ'ল আৰু তাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনালে চীনলৈ। সেই মৰ্মে এতিয়া চীন আৰু ভাৰতৰ মাজৰ এই সম্পৰ্ক আৰু অধিক ঠন ধৰি উঠাৰ এই মুহূৰ্তত এটা পৰিৱেশ ৰচনা কৰিছে খোদ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা হঠকাৰী সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত, যি নেকি ডোনাল্ড ট্ৰাম্পে ভাৰতক পৰম বন্ধু বুলি মানি আহিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰম মিত্ৰ বুলি কৈ আহিছে আৰু সেই ভাৰতৰ বিৰুদ্ধে শত্ৰুতামূলক পদক্ষেপ, সেই ভাৰতৰ বিৰুদ্ধে নেতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ এতিয়া পৰিণাম আমেৰিকা নিজে ভুগিবলৈ গৈ আছে। এই কথা ইতিমধ্যে আমেৰিকাতে চৰ্চিত হৈছে। আমেৰিকাৰ এই ৰিপাব্লিকান দলৰ নেতাসকলে সমালোচনা কৰিছে। আমেৰিকাৰে আগশাৰীৰ অৰ্থনৈতিক বিশ্লেষকসকলে, অৰ্থনৈতিক বিশেষজ্ঞসকলেও আনকি ডোনাল্ড ট্ৰাম্পক সমালোচনা কৰিছে ভাৰতৰ ওপৰত 50% শুল্ক বোমা নিক্ষেপ কৰাৰ পৰিপ্ৰেক্ষিতত। আৰু এতিয়া বাণিজ্যিক সম্পৰ্ক, চীন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক এতিয়া আকৌ ঠন ধৰাৰ এতিয়া পথ প্ৰশস্ত কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই 50% শুল্কই এতিয়া সেই বাট প্ৰশস্ত কৰিছে, যি নেকি আমেৰিকাৰ বাবে এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰা বুলি খুদ আমেৰিকাতে এই বিষয়টো চৰ্চিত হৈছে। একে সময়তে আমি জনাইছোঁ ইতিমধ্যে শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ এই উত্থানৰ বাট মুকলি কৰিছে। মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ পোষকতা কৰিছিল। ভাৰত আৰু চীনে মঙলবাৰে যৌথভাৱে সীমান্তত শান্তি বজাই ৰখা,
সীমান্ত বাণিজ্য পুনৰ মুকলি কৰা, বিনিয়োগৰ প্ৰবাহক পুনৰ প্ৰসাৰিত কৰা আৰু অতি সোনকালে ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমানৰ চলাচল কৰাৰ সকলো বিষয়ত আলোচনাত মিলিত হয়। আনহাতে আমেৰিকাই ভাৰতত আৰোপ কৰা কৰ শুল্ককো ইতিমধ্যেই গৰিহণা দিছে চীনে। আৰু বৃহস্পতিবাৰে চলিত সপ্তাহৰ বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত চীনৰ দূত জু ফেই হঙেও ভাৰতক ৱাশ্বিংটনে আৰোপ কৰা শুল্কক তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছিল। গতিকে আমেৰিকাই ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে আৰু অধিক আৰোপ কৰাৰো ভাবুকি প্ৰদান কৰিছে। চীনে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু চীনে এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনলৈ যাবলৈ ওলোৱা বিষয়টোক লৈ এতিয়া আমেৰিকাত এই বিষয়টো ব্যাপকভাৱে চৰ্চিত হৈছে। ইতিমধ্যেই নিক্কি হেলি নামৰ ৰিপাব্লিকান দলৰ এগৰাকী নেত্ৰী ভাৰতীয় বংশোদ্ভৱ নিক্কি হেলিয়ে আকৌ এবাৰ ট্ৰাম্পক বুজাই দিছে, যদি ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত হয় আমেৰিকাৰ, তেতিয়াহ'লে আমেৰিকাৰ ভৱিষ্যত সুখকৰ নহ'ব। বুজাই দিছে নিক্কি হেলিয়ে, প্ৰশান্ত মহাসাগৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ হ'লে ভাৰতৰ সৈতে এটা কৌশলগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিবই লাগিব আমেৰিকাই। সময় থাকোঁতেই আমেৰিকাই যাতে তাৰ ভুল শুধৰণি কৰে, ট্ৰাম্পে যাতে ভুল শুধৰণি কৰে, তাৰ বাবেও আকৌ এবাৰ উনুকিয়াই দিছে নিক্কি হেলিয়ে। একে সময়তেই আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, এগৰাকী অৰ্থনৈতিক বিশ্লেষক, তেওঁ এই মুহূৰ্তত ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে। আমেৰিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ মূৰ্খামি বুলি উল্লেখ কৰিছে ট্ৰাম্পৰ এই শুল্ক নীতি ভাৰতৰ বিৰুদ্ধে, যাৰ পৰিণাম আমেৰিকাই নিজে ভোগ কৰিব লাগিব। ভৱিষ্যত ভয়াৱহ হ'ব। ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰাৰ যি পৰিণাম, তাৰ বাবে আমেৰিকা সাজু হৈ থাকিব লাগিব। চীনৰ যি আগ্ৰাসী ৰূপ, তাক মোকাবিলা কৰিবলৈ হ'লে ভাৰতৰ সৈতে এটা উন্নত সম্পৰ্ক আমেৰিকাই বৰ্তাই ৰাখিবই লাগিব, তাৰ কোনো বিকল্প নাই। কিন্তু তৎসত্ত্বেও মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ ওপৰত যি ধৰণৰ নেতিবাচক স্থিতি এটা গ্ৰহণ কৰিছে, তাকে লৈ সৰব হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। একে সময়তেই আমি প্ৰসংগক্ৰমে জনাইছোঁ, ভাৰতত যিহেতু চীনৰ বাণিজ্যিক সম্পৰ্ক, সীমান্তৰ বাণিজ্য আকৌ ঠন ধৰি উঠাৰ উপক্ৰম হৈছে। যৌথভাৱে সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে বিশেষ আলোচনা হৈছে। সীমান্ত বাণিজ্য মুকলি কৰা, বিনিয়োগৰ প্ৰবাহক পুনৰ এটা প্ৰসাৰৰ গতি প্ৰদান কৰাৰ বাবে আলোচনা হৈছে। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমনে এতিয়া সকলো পথ প্ৰশস্ত কৰি তুলিব, যি নেকি আমেৰিকাৰ বাবে বিপদ হৈ পৰিব। যদি ৰাছিয়া, ভাৰত, চীন একেদৰে শক্তিশালী ৰূপত অৱতীৰ্ণ হয় বা ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহ ঠন ধৰি উঠে, তেতিয়াহ'লে আমেৰিকাৰ বাবে অত্যন্ত বিপদজনক হ'ব বুলি ইতিমধ্যেই ইংগিত দিয়া হৈছে। আৰু তাৰেই এটা ইংগিত এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। চীন, ৰাছিয়া, ভাৰত যদি একেলগে থিয় হয়, তেতিয়াহ'লে আমেৰিকাই 10 বাৰ 100 বাৰ ভাবিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই ইংগিত, এই উকমুকনি ইতিমধ্যেই দেখিবলৈ পোৱা হৈছে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা এই শুল্ক নীতিক লৈ। আনহাতে এই মুহূৰ্তত আমি জনাইছোঁ যে টিকটকৰ প্ৰসংগ, টিকটক আকৌ উপলব্ধ হ'ব নেকি? যিহেতু এটা সম্পৰ্ক আকৌ ঠন ধৰি উঠাৰ বাট প্ৰশস্ত হৈছে, পুনৰ ভাৰতত উপলব্ধ হ'ব নেকি টিকটক? ছ'চিয়েল মিডিয়া আকৌ ভৰি পৰিব নেকি টিকটকৰ সেই গীত, নৃত্য, ভিডিঅ'ৰে? গতিকে এই সম্পৰ্কটো ইতিমধ্যে আলোচনা চলি আছে। কাৰণ 2020 চনৰ পৰা চীনৰ 59টা প্লেটফৰ্ম, মোবাইল এপ্লিকেশ্যন ভাৰতত বন্ধ কৰা হৈছিল, নিষিদ্ধ কৰা হৈছিল গালৱান বিতৰ্ক, গালৱান সংঘাতক কেন্দ্ৰ কৰি। গতিকে এতিয়া যিহেতু সেই পথ এতিয়া আকৌ মুকলি হোৱাৰ পথত, গতিকে ভাৰতত আকৌ টিকটক উপলব্ধ হ'ব নেকি, তাকে লৈও এই মুহূৰ্তত চৰ্চা চলি আছে। মুঠৰ ওপৰত এতিয়া লক্ষণীয় হ'ব অহা 31ৰ পৰা 1 ছেপ্টেম্বৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই চীন ভ্ৰমণসূচী। এই চীন ভ্ৰমণসূচী এফালে ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নীত কৰিব। আগতে ভাৰতে আমেৰিকাৰ ভয়ত যি কাম কৰা নাছিল, আমেৰিকাই বেয়া পাব বুলি যি কাম কৰাৰ পৰা বিৰত আছিল, এতিয়া আৰু ভাৰতে নিজৰ স্বাৰ্থত আমেৰিকালৈ ভয় কৰি বহি থকা নাই। এতিয়া চীন, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, অন্যান্য দেশসমূহ, ব্ৰাজিলকে ধৰি অন্যান্য দেশসমূহৰ সৈতে বাণিজ্যৰ দুৱাৰ আৰু অধিক খুলি দিছে ভাৰতে। গতিকে আমেৰিকাই আৰু অধিক শুল্ক আৰোপ কৰিব, সেই ভাবুকিক ভাৰতে আৰু কেৰেপ নকৰে। ইতিমধ্যে ভাৰতেও পূৰ্ণ গতিত বাকী দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে, উঠি পৰি লাগিছে। আৰু যাৰ পৰিণাম এতিয়া আমেৰিকাই নিজেই ভোগ কৰিব লাগিব বুলি আমেৰিকাতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প সমালোচিত হৈছে।
আমি জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম